দুখবোৰ লাহে লাহে কমিছে। দুখৰ মাজতেই পুনৰ নলমৰি গজালি ওলাইছে। বিপদৰ সময়ত কিদৰে সহায় কৰিব লাগে সেয়া অসমীয়াই দেখুৱাই দিছে। যাবলৈ বাট-পথ নাই, কিন্তু শিৱসাগৰত এতিয়া প্ৰতিদিনেই ভয়াৱহ যান-জঁট। ঘণ্টাৰ পিছত ঘণ্টা ধৰি আবদ্ধ হৈ থাকিবলগীয়া হৈছে যান-বাহন। দুৰ্গতক যিয়ে যিমান পাৰে সহায় কৰিছে। কাপোৰ কানি, খোৱা পানীৰ পৰা আৰম্ভ কৰি মহখেদা ধূপলৈকে। ৬০-৭০ বছৰে কাহানিও নেদেখা এই বান বিভীষিকাৰ সময়ত কাৰ্যত শেষ হৈ গৈছে শিৱসাগৰ, চৰাইদেউ, যোৰহাট। গৰু ছাগলী, মহ গাহৰিৰ পৰা আৰম্ভ কৰি জীৱশ্ৰেষ্ঠলৈকে একো বাকী নাথাকিল। ধাহি মুহি নিলে সকলো। বান যোৱাৰ পিছত লাহে লাহে আকৌ হেঁপাহৰ ঘৰখনত সোমাইছে দুৰ্গতসকল। মানৱতা যে হেৰাই যোৱা নাই সেয়া অসমীয়াই বুজাই দিছে। ট্ৰাকে ট্ৰাকে খাদ্য সামগ্ৰী দিবলৈ একো বাকী ৰখা নাই। চৰকাৰী পক্ষটো বাদেই বদৰুদ্দিন আজমল, মুস্তাক আনফৰেও দিছে কোটি কোটি টকাৰ দান। মন্দিৰ, নামঘৰ নিৰ্মাণ কৰিবলৈও দিছে টকা। মানুহৰ দুখ দেখি হুক হুকাই কান্দি উঠিছে বদৰুদ্দিন আজমল। মানৱ জাতি ডুবিছে, তাত মানুহ মৰিছে, ৬০০ মানুহ মৰিছে, জানুৱাৰ মৰিছে। জানুৱাৰ কি আমাৰ জীৱ-জন্তু নহয় নেকি? পানীৰ কাৰণে মানুহ কান্দি আছে। ছাত্ৰ সমাজৰ পৰা আৰম্ভ কৰি ব্যক্তি বিশেষে সকলোৱে দিছে দান। ভূপেন দাই কৈ যোৱাৰ দৰেই মানুহে মানুহৰ বাবে আজি উধাতো খাই পৰিছে। কাৰণ জাতি ধৰ্মৰ ঊৰ্ধত মানুহ থাকিলেহে সমাজ থাকিব। প্ৰতিটো মৃত্যুৰে দুখ লগা আৰু ইয়াক সংখ্যা দি তুলনা কৰিব পৰা নাযায়। এতিয়া সকলো ৰেস্কিউ হ'ল আৰু সকলো অঞ্চলত বান সাহায্য এতিয়া যাব পাৰিছে। এতিয়া সেই অসুবিধা বৰ্তমান নাই। এতিয়া পানীও কমিছে, কিন্তু শিৱসাগৰ সমষ্টিৰ গৌৰীসাগৰক আৰু শিৱসাগৰ টাউনৰ কিছু অঞ্চলৰ পৰা পানী এতিয়াও যোৱা নাই। ২৫,০০০ পৰিয়ালক এতিয়াও আমি ইলেক্ট্ৰিচিটি কানেক্ট কৰিব পৰা নাই। কিন্তু আমি ইলেক্ট্ৰিচিটি ডিছকানেক্ট কৰিছিলোঁ ১,৬০,০০০ পৰিয়ালত। এতিয়া সংখ্যাটো নামি নামি ২৫,০০০ আছে আৰু তাৰ পানীখিনি ওলাই যোৱা ৰাস্তা পোৱা নাই। হয়তো আমি মেচিন লগাই উলিয়াব লাগিব। আকৌ কৈছোঁ, শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ দুৰ্গতসকল অকলশৰীয়া হোৱা নাই। অসমবাসী আছে আপোনালোকৰ সৈতে। ব্যুৰ' ৰিপৰ্ট, টাইম ৮।